4 তাৰিখৰ ভোট গণনাৰ দিন চমুচপা কেন্দ্ৰ কৰি সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDA চৰকাৰ গঠন হ'ব। দেশত পুনৰ নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী হ'ব। 400 পাৰ হোৱাৰ দিশে NDA। ডিব্ৰুগড়ৰ বিজেপি কাৰ্যালয়ৰ এক সভাৰ পাছতে এই প্ৰতিক্ৰিয়া সোণোৱালৰ। ইফালে চাহ খেতিয়কৰ সমস্যা আৰু বথ লিভ ফেক্টৰী বন্ধক লৈও ইতিবাচক মন্তব্য সৰ্বানন্দ সোণোৱালৰ। দেশৰ শেষ পৰ্যায়ৰ ভোটদান সম্পন্নৰ প্ৰাক্ষণত প্ৰশান্ত ফুকনে নিজৰ এনালাইচিছৰ পৰা ক'লে, দেশত ভাৰতীয় জনতা পাৰ্টিয়ে 320খন আসন পোৱাৰ বিপৰীতে NDA মুঠ 350ৰ পৰা 360খন আসন লাভ কৰিব। ডিব্ৰুগড়ৰ বিজেপি কাৰ্যালয়ৰ এক সভাত অংশগ্ৰহণৰ পাছতে এই মন্তব্য প্ৰশান্ত ফুকনৰ। দাদা, ইতিমধ্যে আজি অন্তিমটো পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। আপুনি কি ক'ব ভাৰতবৰ্ষত? মই একদম অত্যন্ত স্পষ্টভাৱে ক'ব বিচাৰোঁ যে বৰ্তমান ভাৰতবৰ্ষৰ জনগণে ইতিমধ্যে তেখেতসকলে সিদ্ধান্ত দিছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA চৰকাৰ গঠন হ'ব। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব বহন কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু যিখিনি আমি সঁহাৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পাম বুলি আমি ঘোষণা কৰিছিলোঁ, সেই সঁহাৰি ইতিমধ্যে পাইছোঁ। কিমানখন আসন আপুনি ভাবে? আসনটো আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আৰু NDA তৰফৰ পৰা আমি কৈছিলোঁ যে 400+ আৰু সেই লক্ষ্যতে আমি উপনীত হ'বলৈ গৈছোঁ। আজি খেতিয়কসকলৰ লগত আলোচনা হয় যে বিজেপিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা NDA হওক ভাৰতত কিমান অঞ্চল চাওক, এই আজি অন্তিম পৰ্যায়ৰ ভোটদান কিছু সময়ৰ পাছত আৰু 15 মিনিটৰ পাছত শেষ হ'ব। প্ৰেক্টিকেলি ইয়াত 6:30 বজালৈকে থাকিব আৰু ইয়াৰ পাছতে আমাৰ এক্সিট পলৰ গোটেই হেৰিটো আহিব। কিন্তু আজি গোটেই কথাটো আমি লেখি শুনি দেখি যি বুজিছোঁ, আজি ভাৰতীয় জনতা পাৰ্টীৰ মোৰ যি হিচাপ, মোৰ ব্যক্তিগত হিচাপ, এইটো কোনো দলীয় হিচাপ নহয়, আমি 320টা চিট আমি পাম ভাৰতীয় জনতা পাৰ্টীয়ে, আৰু NDA 350ৰ পৰা 360টা চিট পাব। এইটোৱে হ'ল আজিৰ দিনটোত মোৰ গোটেই কেলকুলেশ্যনটো। যিহেতু ইলেকশ্যন শেষ হৈ গ'ল, সেইকাৰণে মোৰ ভিতৰৰ ফালৰ পৰা মই এইখিনি কথাই মই আপোনালোকৰ আগত জনালোঁ। 370 বা 400 370 বা 400 এতিয়া মোৰ হিচাপত ওলা নাই, কিন্তু এক্সিট পলত কি হয় মই নাজানো, বা কাইলৈ 4 তাৰিখৰ ৰিজাল্টত কি হয় নাজানো, কিন্তু মোৰ যিটো হিচাপ আছে 320টা আৰু 360টালৈকে হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।